বাক্সা জিলাৰ হালবাৰীৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা অতি গুৰুত্বপূৰ্ণ এই পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। দৈনিক শ শ সৰু বৰ যান বাহনৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে যাতায়াত কৰে এই পথটোৰে। বিগত 2 বছৰ ধৰি পথটো মেৰামতি নকৰাত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। সম্প্ৰতি বৰষুণ দিলেই পথৰ গাঁতত হয় একাঠু পানী, যাৰ ফলত পথটোৰে যাতায়াত কৰাৰ নামত ৰাইজে চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ সংযোগী পথটো অতি শীঘ্ৰেই মেৰামতি কৰি সুচল কৰি তুলিবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে। রাস্তাটো ভাঙছে, রাস্তাটো বিরাট বেয়া হয়েছে। আমার পিলপিলি রিক্সা হোক বা এই সাইকেলে হোক বা রিক্সাই হোক চলাতে বিরাট অসুবিধা পাইছো। যদি আমার মানে সরকারে কিবা কাম করে সুবিধা হয় একটু ভাল হয় চলার কারণে। ই রিক্সা চলার কারণে অসুবিধা হয়েছে, বাইক চলার কারণে অসুবিধা হয়েছে, এই বাচ্চা চলিগুলো লৈ স্কুলত যায় সবরে অসুবিধা। গতিকে সরকারে যদি একটু ব্যবস্থা করে আমার কারণে পাবলিকের কারণে ভাল। বজাৰ গৈছিল আপনি? আমি বজাৰত গৈছিলো। বিৰাট অসুবিধা হয়। অসুবিধা মানে এটা চাওক না, পানী লাগি আছে কিমান 1 ফুট মান হ'ব পানী। এই ৰাস্তা কৈ ওলাই যায়, এইটো বানাস ফালে যায়, মানাস ফালে যায়। হালবাৰীৰ পৰা অহা ৰাস্তা এইটো হালবাৰীৰ পৰা অহা ৰাস্তা বানাসত যায়। কি আহ্বান জনাব চৰকাৰ প্ৰশাসনক? চৰকাৰৰ পৰা আহ্বান মানে এইখিনি আহ্বান জানে ৰাস্তাটো ভাল হ'ব লাগে, ৰাস্তাটো চৰকাৰে চাব লাগে, এইখিনি আহ্বান জানা। তাতে কলেজ স্কুল আছে, ষ্টুডেণ্ট আহা যাহা যাই আছে, সদায় আপ ডাউন হয়। কলেজ আছে, স্কুল আছে, প্ৰাইভেট স্কুল আছে, চবেই আছে আমাৰ হালবাৰী ইয়াতে। সেইটো কাৰণে আহ্বান জানাক যে চৰকাৰ জানে ৰাস্তাটো চাই তে ভালে হয়। এনে ৰাস্তাটো কিয় কাৰণে এনে বেয়া হৈছে বোলে আপোনালোকে? বেয়া হৈছে মানে এইটো ৰাস্তাটো আপোনাৰ 2-4-5 বছৰ হৈছে কৰাটো। ৰাস্তাটোতো কৰিছে মানে বেয়া হ'বই, গাড়ী চলে সদায়, আৰু য'ত অলপ পানী চানী লাগি থাকে তাত আৰু বেছিকৈ ডাম্পাৰ চলে নেকি সদায় ৰাস্তাটো? ডাম্পাৰ চলে আৰু 4 চকা চব গাড়ী চলে এইটো ৰাস্তাত, চব গাড়ী চলে এইটো ৰাস্তাত। হালবাৰীৰ পৰা মানৱ কলিতা ৰিপৰ্ট, এনি ভাৰত 24।